গৰিহণা দিছোঁ আৰু মৃতকৰ পৰিয়ালবৰ্গৰ প্ৰতি নিজৰ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। বিদেহী আত্মাৰ প্ৰতি আমি এতিয়ালৈকে বিদেহী আত্মা সদ্গতি লাভ কৰক, এয়া আমাৰ কামনা থাকিল। লগতে আজি সন্ত্ৰাসবাদীসকলে যি কৰিবলৈ বিচাৰে আমি চব বুজি পাইছোঁ। তেওঁলোকে আমাৰ মাজত আতংক সৃষ্টি কৰিবলৈ বিচাৰে, তেওঁলোকক আমালোকৰ মাজত বিভাজন সৃষ্টি কৰিবলৈ বিচাৰে, তেওঁলোকে জম্মু কাশ্মীৰৰ অৰ্থনৈতিক অৱস্থা পিছুৱাই লৈ যাবলৈ বিচাৰে। আমি সন্ত্ৰাসবাদীসকলৰ উদ্দেশ্যটো সম্পূৰ্ণ হ'বলৈ নিদিওঁ আৰু বৰ্তমানৰ সময়ত আমিতো বিচাৰোঁ যে কেন্দ্ৰ চৰকাৰ, ৰাজ্য চৰকাৰ, পুলিচ, ইণ্টেলিজেঞ্চ সকলোৱে মিলিজুলি এই সন্ত্ৰাসবাদীসকলক ধৰক আৰু এটা প্ৰত্যুত্তৰ দিয়ক। আজিৰ তাৰিখত পাকিস্তানে এটা সঠিক প্ৰত্যুত্তৰ পাব লাগে, সেইটোৱে আমি বিচাৰোঁ। তো আজিৰ তাৰিখত বহুতে কৈছে যে যোৱা 30 বছৰৰ ভিতৰত জম্মু কাশ্মীৰত এইটো আটাইতকৈ দুৰ্ভাগ্যজনক এটা আক্ৰমণ সন্ত্ৰাসবাদীসকলে কৰিছে।